গাইজ মই বৰ্তমান এতিয়া আছোঁ বৃন্দাবনৰ চবতছে আকৰ্ষণীয় বস্তু প্ৰেম মন্দিৰত। প্ৰেম মন্দিৰটোৰ 1 কিলোমিটাৰ দূৰলৈ কোনো যাতায়াত বন্ধ। আপুনি য'তেকি ই ৰিক্সা দি হওক, গাড়ী দি হওক, নিজৰ গাড়ী আপুনি 1 কিলোমিটাৰ দূৰত থৈ আহিব লাগিব। তাৰ পৰা আপুনি খোজকাঢ়ি আহিব লাগিব। খোজকাঢ়ি আহি কিনে এইটো গেটেৰে সোমাব লাগিব। এইটো এণ্ট্ৰেঞ্চ গেট হয়, মেইন এণ্ট্ৰেঞ্চ গেট। আৰু ইয়াতে ফুল চিকিউৰিটি চেক। মই এখন পাণ খাই আহিছিলোঁ, আহি কিনে পাণখন মই বাহিৰত পেলাইও আহিলোঁ। তথাপিও চিকিউৰিটিয়ে মুখখন মেলিব দিলে, অলপ পাণৰ গুড়া গুড়ি লাগি আছিল মুখত, মুখখন আখলি আহিব দিলে। মুখ আখলাৰ কাৰণে তাৰমানে এটা একদম বঢ়িয়া টেপ বনাই, মানে 4-5টামান টেপ থৈ দিছে। তাতে আপুনি মুখ চুখ কুলি কৰি আপুনি আহিব লাগিব। ভিতৰত তাৰমানে ইমান চাফ চিকুণ। আৰু আপোনাৰ প্ৰেম মন্দিৰটো সম্পূৰ্ণ বগা মাৰ্বল পাথৰেদি বনোৱা হৈছে। আমি তাজমহলত যিটো বগা মাৰ্বল পাথৰ দেখিবলৈ পাওঁ, এতিয়াও সেই বগা মাৰ্বল পাথৰটোৱে ব্যৱহাৰ কৰা হৈছে। আৰু প্ৰেম মন্দিৰৰ ভিতৰত সোমোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ বৰপেটা, হাউলি, নলবাৰী ৰাস পাহৰি যাব। কাৰণ তাতে ৰাসত যিখিনি বস্তু দেখুৱাইছে আৰু ৰাস দেখুৱাই আৰু ইয়াতেও তাৰমানে ছেম সেইখিনি বস্তুৱে আছে, কিন্তু একদম পাৰ্মানেণ্ট। ইয়াতে আপোনাৰ একদম বৃন্দাবনৰ পৰা আপোনাৰ গোৱৰ্ধন পৰ্বত, শ্ৰীকৃষ্ণই ডাঙৰ পৰা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ পৰা মানে আটাইখিনি বস্তুৱে ৰাসত আপুনি দেখা পাব। আৰু এনেকুৱা ধুনীয়া লাইটিং এটা হয় নহয়। ইয়াতে চিকিউৰিটি চেকিং বহুত হয় গাইজ। আৰু মোক ইহঁতে কেমেৰাটো সোমাব নিদিলে। তাতে লকাৰৰ ব্যৱস্থা আছে, তাতে লকাৰত কেমেৰাটো থৈ আহিলোঁ। মোবাইলটো আনিব দিছে আৰু মোবাইলেদি ফটো বা ধৰক ভিডিঅ' চিডিঅ' বনাব দিয়ে আৰু, কিন্তু কেমেৰা সোমাব নিদিয়ে। ইয়াতে বাকী জোতা চেণ্ডেলবোৰো সোমোৱা এনেকৈ লকাৰ আছে। পাৰ্চটোৰ বাহিৰে আৰু মোবাইলটোৰ বাহিৰে আপুনি একো আনিব নোৱাৰে ইয়াৰ ভিতৰত। মই এই ভিডিঅ'টো মোবাইলেদি বনাই আছোঁ, কাৰণ কিয় মোৰ কেমেৰাটো ইয়াতে সোমাব নিদিলে। প্ৰেম মন্দিৰটো 2001 চনৰ পৰাই বনোৱা আৰম্ভ কৰিছিল আৰু যেতিয়া কাম সম্পূৰ্ণ হ'ল তেতিয়া আপোনাৰ 17 ফেব্ৰুৱাৰী 2012 চনত আমাৰ জনতাৰ কাৰণে মুকলি কৰি দিয়া হৈছিল। আৰু এই প্ৰেম মন্দিৰটো বনোৱা মেইন মানুহজন আছিল জগতগুৰু কৃপালু মহাৰাজ। 2 খলপীয়া এই মন্দিৰটোত প্ৰথম তলাটোত তাৰমানে আপোনাৰ ৰাধা কৃষ্ণৰ মূৰ্তি আছিল আৰু ওপৰৰ তলাটোত জগতগুৰু কৃপালু মহাৰাজৰ মূৰ্তি এটা ৰখা গৈছে। আৰু আপোনাৰ এই মন্দিৰটো পিছপিনে আপোনাৰ এই যিটো আমি এজন যে মানুহৰ কথা কওঁ, আপোনাৰ প্ৰেমানন্দজী বুলি যে আমি টিভি দেখা পাই থাকোঁ বা ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ, তেখেতৰ কিডনী দুটাও নাই। গতিকে সেই মানুহজন তাৰমানে এই মন্দিৰটোৰ পিছফালেই থাকে। তেখেতে সপ্তাহত একদিনে মানুহক লগ দিয়ে আৰু তেখেতক লগ কৰাৰ কাৰণে হাজাৰ মানুহ সেই দিনত মানে ৰখি থাকে আৰু। এইটো আপোনাৰ প্ৰেম মন্দিৰৰ ভিতৰত, মানে মন্দিৰটোৰ ভিতৰত সোমোৱা হেৰি আৰু আমি সোমাই যাই আছোঁ ভিতৰলৈ, চাই থাকক আপুনি মন্দিৰটো। এইপিনে চাৰিওফালে এইবোৰ ভাস্কৰ্য কটা আছে, ৰাধা কৃষ্ণৰ মানে প্ৰেম লীলাৰ বস্তু দেখুওৱা গৈছে। এইটো আপোনাৰ জগতগুৰু কৃপালু মহাৰাজৰ মানে আপোনাৰ এইটো মূৰ্তি স্থাপন কৰা গৈছে। আৰু গোটেইবোৰ ইয়াতে মানে এনেকুৱা ধুনীয়া ভাস্কৰ্য। এইটো আপোনাৰ মেইন ৰাধা কৃষ্ণৰ মূৰ্তিটো ইয়াতে ৰখা গৈছে। আচলতে প্ৰেম মন্দিৰটো ৰাধা কৃষ্ণৰ প্ৰেমৰ নামত মানে সমৰ্পণ কৰা গৈছিল আৰু সেইকাৰণে ৰাধা কৃষ্ণৰে গোটেইখিনি বস্তু ইয়াতে আছে আৰু। ইয়াতে ডনেশ্যন বক্স আছে, ইয়াত কোনোবাই কিবা ডনেশ্যন দিব লাগিলে দি যাব পাৰে। আমাক ফটো উঠাব নিদিলে, মানে চিকিউৰিটিয়ে হাক দি আছে ফটো তোলাবৰ কাৰণে। ইমান ধুনীয়া মানে ইয়াতে আৰ্টবোৰ কৰিছে আৰু মানে চায়ে ভাল লাগে, কিবা এটা মনৰ শান্তিৰ যেন উপভোগ হয় ইয়াতে। প্ৰতিদিনাই বহুত মানুহৰ সমাগম হয় ইয়াতে। গাইজ প্ৰেম মন্দিৰটোৰ মানে এটা সময় আছে। প্ৰেম মন্দিৰটো ৰাতিপুৱা 8:30টাৰ পৰা 12টা বজাৰ ভিতৰতে মানে ৰাইজৰ কাৰণে খোলা আছে আৰু 12টা বজাৰ পৰা গধূলি 4:30টা বজালৈ ইয়াতে মানুহ কোনো সোমাব নোৱাৰে। 12টা বজাৰ পৰা তাৰমানে দুপৰীয়া 12টাৰ পৰা 4:30টালৈ গধূলি কোনো সোমাব নোৱাৰে। এবাৰ 4:30টা বজাত আৰু খুলি দিয়ে, 4:30টা বজাৰ পৰা ৰাতি 8:30টা বজাত আৰু বন্ধ কৰে, 8:30টালৈ আৰু থাকে। আৰু ৰাতি বহুতো সাংস্কৃতিক প্ৰগ্ৰেমো হয় ইয়াতে। তাৰপিছত আপোনাৰ এটা লাইটিঙৰ ব্যৱস্থা কৰা হয় ইয়াতে। আপুনি যেতিয়া ৰাতি আহিব, মই চাওঁ পাৰিলে ৰাতিয়ে আহিব চেষ্টা কৰিম। ৰাতি তাৰমানে প্ৰেম মন্দিৰটো বগা ঠাইত তাৰমানে কিবা জিলিক মিলিক হৈ যায় আৰু কিবা ধুনীয়া। আৰু মই মানে ফটোত দেখা পাইছোঁ, মানে এনেকুৱা ধুনীয়া হৈ যায় আৰু
গোটেই পৰিৱেশটোৱে কিবা মানে কিবা এটা ভাল লাগে আৰু চাই কিনে আৰু বৃন্দাবনত বহুতো মন্দিৰ আছে, যেনে আপোনাৰ বাংকে বিহাৰী হওক, তাৰপিছত আপোনাৰ কি কয় নিধিবনত আছে মন্দিৰ, তাত শ্ৰীকৃষ্ণ জন্মভূমি মন্দিৰ। কিন্তু এইটো কৃত্ৰিমভাৱে বনোৱা মন্দিৰ হিচাপে আকৰ্ষণীয়, এনেকুৱা আকৰ্ষণীয় বনাইছে তাৰমানে ক'ব লাগিব।